নমস্কাৰ। নমস্কাৰ। আজি আমাৰ মাজত আছে মিচিং সমাজৰ প্ৰথমগৰাকী মহিলা বিধায়িকা, প্ৰথমগৰাকী সংসদীয় সচিব, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ কণাৰী অধ্যাপিকা সুমিত্ৰা পাত্ৰী বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ নমস্কাৰ জনাইছোঁ। সুমিত্ৰা দলে পাত্ৰী। হয়, তাকে আজি আপুনি দলে আছিলে, এতিয়া পাত্ৰীৰ উপাধি লিখে, গতিকে আপোনাৰ আমাৰ অনুষ্ঠান স্বাগতম জনাইছোঁ। আমি আপোনাৰ এতিয়া কেনেকৈ ভালে আছে? স্বাস্থ্য পাতি ঠিকে আছে ন? আপুনি এতিয়া কেনেদৰে অৱসৰ টাইপত আছে যে কেনেদৰে ব্যস্ত হৈ আছে এতিয়া আপোনাৰ? মই প্ৰথমতে ৰাতিপুৱা হয় 5:30 পৰা 6:30 যোগা কৰোঁ। তাৰপিছত ঘৰুৱা কাম বন মই চব নিজে কৰোঁ আৰু বাৰী কৰি চব যিমান পাৰোঁ হয় শাৰীৰিক লেবাৰ কৰিবলৈ চেষ্টা কৰোঁ, হয় হয় এনেকৈ আছোঁ, ভগৱানৰ কৃপাত বেমাৰ আজাৰ নাই। আপোনাৰ আমি প্ৰথমতে জানিব বিচাৰোঁ আপোনাৰ ৰাজনৈতিক জীৱনৰ প্ৰথম কেনেকুৱা আৰম্ভণি হ'ল? আপুনি অধ্যাপিকা আছিলে, হয়, আপুনি কেনেদৰে শিক্ষকতা এৰি পিনি আকৌ ৰাজনৈতিক সমাজসেৱাত মানে? কথাটো হ'ল কি, মই সমাজসেৱাটো মোৰ বহুত আগৰ পৰাই আছে। মই আচলতে ৰাজনীতি কৰা কথা নাছিলে, মই সামাজিক সংস্কাৰহে কাম কৰিবলৈ মন আছিলে। বিশেষকৈ মহিলা সমাজৰ কাৰণে মই মহিলা সমিতি বহুত গঠন কৰি তাৰ এডভাইজাৰ হৈছোঁ, ছেক্ৰেটাৰী হৈছোঁ। এক মোনা মোৰ মানে চিলমোহৰ আছিলে, অকল মহিলাৰ কাৰণে মই কামবিলাক কৰি আছিলোঁ। পিছত দেখিলোঁ, তেতিয়া চাকৰি কৰি আছোঁ বাৰু, চাকৰি কৰি আছোঁ। তাৰপিছত দেখিলোঁ গোগামুখত মই আহি ধেমাজি জিলাখনৰ পৰিৱেশ দেখি বহুত মনত দুখ লাগিছিলে। ৰাস্তা পদূলি নাই, বানপানীৰ মাজত ককবকাই থাকে, মহিলাসকলে বাৰিষা দিনত বকুচাত বান্ধি গছৰ ওপৰত কাৰণে গছৰ ওপৰত উঠিবলগীয়া হৈছিল। এইবোৰ দেখি বহুত মনত দুখ পাই পেলাই মই ভাবিলোঁ, এইটো ধেমাজিটো উন্নয়ন কৰিবলৈ হ'লে অকল মিটিং বাটাং কৰি সামাজিক সংস্কাৰ কৰি পেলাই নহ'ব, ইয়াৰ ৰাজনীতিত সোমাব লাগিব। এনেকৈ ভাবি পেলাই মই আচলতে আছিলোঁ আছোঁ কৰি পেলাই আমি 1 বছৰ শিক্ষা বছৰ হেৰুৱাইছোঁ গোটেই অসমৰ ল'ৰা ছোৱালী। আন্দোলন হয়, তেতিয়া আমি 1 বছৰ শিক্ষা বছৰ হেৰুৱাইছোঁ। আপুনি সদৌ অসম ছাত্ৰ সন্থাত কি হিচাপে আছিলে? তেনেকৈ পদবী বিশেষ নাছিলে, কিন্তু সদস্য হিচাপে আছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত থাকোঁতে আমি 1 বছৰ পৰীক্ষা দিবলৈ নাপালোঁ। তাৰপিছত তেতিয়া মই আছোঁ হিচাপেতো প্ৰথমটো ভোটটো আমি AGPতে দিছিলোঁ। মই তেতিয়া গোগামুখত কলেজত আহিলোঁ। ভোট দিয়াৰ পিছত দেখিলোঁ কাম কৰা নাই ভালকৈ। তেতিয়া মই AGPৰ বিশেষ লিডাৰবিলাকক মোৰ ঘৰলৈ মাতিলোঁ। তেতিয়া মই মানে মিটিং মাটাঙত যাব পৰা নাই, মোৰ ছোৱালীটো তেতিয়া গাত আছিলে। সেইকাৰণে মোৰ ঘৰতে মাতি ধুনীয়াকৈ খুৱাই বুৱাই আলোচনা কৰিলোঁ কি আমি ধেমাজিটো উন্নয়ন কৰিব লাগিছিলে। ইমান আশা বৰষাত AGPক ৰাইজে ছাপৰ্ট দিছিলে, আছোঁ প্ৰায় AGP আৰু চবে জানে। গতিকে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে। ইমান অনুন্নত হৈ আছে, গোটেই অসমৰ ভিতৰত ধেমাজিয়ে অনুন্নত হৈ আছে, বাৰিষা দিনত বিচ্ছিন্ন হৈ থাকে, গতিকে এইটো ঠিক কৰিব লাগে। এনেকৈ কওঁতে কথাবোৰ ভালকৈ শুনিলে, কিন্তু লাষ্টত তেওঁলোকে কি কৰি গ'ল, দুজন মানে, যদি আপুনি কৈছে তেনেহ'লে আপুনি অকলশৰীয়া হ'ব, এনেকৈ ক'লে। তাৰমানে দুৰ্নীতি নকৰাকৈ নকৰে, তাৰমানে দুৰ্নীতি হ'বই, দুৰ্নীতি কৰিব লাগিব মানে, এনেকৈ মানে ইহঁতে মিনছ কৰি গ'ল। বহুত মনত দুখ পালোঁ মই। আমি 1 বছৰ হেৰুৱাইছোঁ আৰু এদিন নাখাই পেলাই এই পইচাবিলাক তুলি ইউনিভাৰ্চিটিৰ হোষ্টেলত আমি নাখাই এই গোটেই ৰাতি যিটো খাদ্য খাব লাগিছে, দিনটোত কি খাব লাগিছিলে, এই গোটেই পইচাটো আমি ছাত্ৰ সন্থালৈ দিছিলোঁ। বহুত দুখ কৰি পেলাই মই ভাবিলোঁ, নাই এইটো দলৰ দ্বাৰাতো দুৰ্নীতি নিৰ্মূল নহ'ব যি ক'লে তেওঁলোকে, গতিকে এতিয়া বিকল্প ৰাজনীতি যাব লাগিব। তেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে প্ৰয়াত তৰুণ গগৈ ছাৰ। মই তেখেতলৈ লিখিলোঁ, মই কংগ্ৰেছত জইন কৰিব বিচাৰোঁ, মই গোগামুখ কলেজৰ লেকচাৰাৰ, মোক জইন কৰাৰ ব্যৱস্থা কৰি দিব লাগিব। তাৰপিছত তেখেতে তাৰে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে নৰেন গোহাঁই, তেখেতক পঠাই দিছে মোৰ ওচৰলৈ মোক জইন কৰাবৰ কাৰণে। তেওঁ লিখিছে, বুলি চিঠিখনো লিখিছে। তাৰপিছত জইন কৰিলোঁ, জইন কৰি পেলাই লগে লগে মোক জিলা মহিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী দিলে।
তেতিয়াতো কংগ্ৰেছ সংগঠন কংগ্ৰেছ সংগঠন বুলি একোৱেই নাই AGP চৰকাৰ চলি আছে কংগ্ৰেছৰ মানুহেই নাই আছে যদিও বা লুকাই আছে আৰু তেওঁলোকৰ মানে চৰকাৰ বেলেগ চলি আছে গতিকে মই সংগঠন কৰিবৰ কাৰণে গাঁৱে গাঁৱে গৈছোঁ ঘৰে ঘৰে গৈছোঁ তেতিয়া মানুহবিলাকে কয় আপোনাক আমি মানুহ হিচাপে ভাল পাওঁ কিন্তু আপোনাৰ দলত আমি এতিয়া যাব নোৱাৰোঁ কিয়নো এতিয়া AGP চৰকাৰ চলি আছে ইয়াত যদি কংগ্ৰেছ কৰি থাকোঁ আমাৰ উন্নয়নত আমাৰ কামত ব্যক্তিগত কামত আমাৰ বহুত লোকচান হ'ব সামাজিকভাৱেতো একো কৰা নাই আমি গম পাইছোঁ কিন্তু আমি ব্যক্তিগত কামতো আমাৰ লোকচান হ'ব গতিকে আপুনি লাগি থাকক আপোনাৰ লগত আছোঁ কিন্তু এতিয়া আমি ওলাই যাব নোৱাৰোঁ পদবী ল'ব নোৱাৰোঁ এনেকৈ কৈ এখন গাঁৱত দুবাৰ তিনিবাৰ গৈ এটা দুটা যেনে তেনে পদবীবিলাক দিছোঁ আৰু পদবী দিছোঁ কিন্তু কাম ময়ে কৰিব লাগে তেওঁলোকে মানে ওলাই নকৰে কৰিবলৈ মন আছে যদিও মানে দলটো নাই কাৰণে চৰকাৰ নাই কাৰণে তেওঁলোকে ভয়তে নকৰে এনেকৈ মই 1986ত কংগ্ৰেছত জইন কৰিলোঁ জইন কৰি 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 আপুনি প্ৰথমবাৰ কেতিয়া MLA হৈছিলে মই MLA হৈছোঁ 2006 চনত 2004 চনত মোক টিকেট দিছিলে কিন্তু তেতিয়া ৰাণীভৰতে তেওঁলোকে এটা যুৱ কংগ্ৰেছৰ ল'ৰা এজনকে কংগ্ৰেছৰ পৰা নিৰ্দলীয় উঠাই তেওঁ মানে 1000 ভোট পালে মই 400 ভোটত হাৰিলোঁ 400 কিবা এটা ভোটত হাৰিলোঁ 480 আছিলে সেই তেনেকৈ কৰি তাৰপিছত 2006 চনত জিকিলোঁ বহুত কষ্ট কৰি আৰু কেনেকৈ কষ্ট কৰিবলগীয়া হৈছিলে গোটেইটো নকওঁ আৰু মহাভাৰতখন হ'ব মানে প্ৰথমবাৰ জিকাৰ যিটো প্ৰতিক্ৰিয়াটো কেনেকুৱা আছিলে যেতিয়া প্ৰথমবাৰ আপুনি জিকিছিলে MLA জিকি পেলাই তেতিয়া আমাৰ কৰ্মীবিলাক বহুত মানে ফূৰ্তি আৰু আমাৰ ধেমাজি কলেজত কাউণ্টিং কৰিছিলে তেতিয়া কৈছিলে বাইদেউ আমি গোটেই টাউনটো প্ৰচেছন কৰিম মই তেতিয়া ক'লোঁ এতিয়া আমাক ফূৰ্তি কৰিবৰ কাৰণে ৰাইজে দিয়া নাই আমাক কাম কৰিবৰ কাৰণে দিছে গতিকে আৰু আমাৰ যিটো বিৰোধী দল AGP উঠিছে BJP উঠিছে নিৰ্দলীয় উঠিছে এই মানুহবিলাকো যিবিলাক ভোট দিছে তেওঁলোকক দিছে সেইবিলাকো আমাৰ কৰ্মীয়ে হয় আমাৰ ৰাইজৰে হয় আমাৰ সমষ্টিৰ মানুহ তেওঁলোকৰ মনত দুখ পাব গতিকে আমি এতিয়া ফূৰ্তি কৰিব নালাগে তোমালোকে কাউণ্টিং হলৰ পৰা কংগ্ৰেছ অফিচলৈকে প্ৰচেছন কৰি যোৱা শোভাযাত্ৰা কৰিব পাৰে শোভাযাত্ৰী কৰা আৰু বেলেগ নকৰিবা এই অনুমতি হৈ গ'ল তাৰপিছত মই ৰাইজক ক'লোঁ আমাৰ এতিয়া ৰাইজে আমাক ভাৰ দিছে ধেমাজিটো উন্নয়ন কৰিব লাগে গতিকে আমি এতিয়া কামবিলাক ফ'কাছ কৰিব লাগে কি কি কাম আমি কৰিব লাগে এইবিলাকৰ আন্তৰিকতাৰে কৰিব লাগে আপোনাৰ প্ৰথম MLA হওঁতে কোনটো মানে গুৰুত্বপূৰ্ণ কাম কৰিলে বুলি ভাবে এতিয়াও মানে প্ৰথম MLA হোৱা সময়ত ধেমাজি সমষ্টিত 1 নম্বৰত কওঁ মিটিং কৰিবলৈ হল এটা নাছিলে কমিউনিটি হল নাই আনকি আমাৰ তাৰমানে কি কয় তিনপাল লগাই থোৱা এটা জেগাও নাই মানে মিটিং কৰিবলৈ জেগা নাই সেইকাৰণে এইটোৱে মই প্ৰথম কৰিলোঁ কি কৰিলোঁ তাত ক্লাব এটা আছিলে ক্লাবটো ভাঙি চিঙি কিবা হৈ আছিলে এইটো মেৰামতি কৰি পুনৰ্জীৱিত কৰি পেলাই তাতে আমি মিটিং বাটা কৰাৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত কৰিলোঁ লাইব্ৰেৰী নাই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এয়াৰ কণ্ডিশ্যন বনালোঁ তাৰপিছত আকৌ অডিটৰিয়াম বনালোঁ অডিটৰিয়ামটো 3টা বনালোঁ ধেমাজি টাউনতে এটা গোগামুখতে এটা ধেমাজি কলেজত এটা হেৰি কৰিলোঁ তাৰপিছত লাইব্ৰেৰীটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ধুনীয়াকৈ বনালোঁ এইটো এয়াৰ কণ্ডিশ্যনত গোটেইটোৱে এয়াৰ কণ্ডিশ্যন এনেকৈ বনালোঁ আৰু কোৰ্ট ফিল্ডটো তাত মানে 15 আগষ্ট 26 আগষ্ট পাতিব নোৱাৰে 26 জানুৱাৰী কিয়নো কঁকাললৈ পানী আপুনি মানে লেণ্ড ফিলিং কৰিছিলে এইবোৰ ফিলাপ কৰি ধুনীয়াকৈ আটক ধুনীয়া কৰি আৰ্ট ফিলিং কৰিছিলে আৰ্ট ফিলিং কৰিলোঁ কৰি পেলাই মিটিং মাটাং কৰিবলৈ সুবিধা হৈ গ'ল আৰু তাৰপিছত ল'ৰা ছোৱালী খেলা ধূলাটো কৰিব লাগিব মইতো খেলুৱৈ আছিলোঁ ন চেম্পিয়ন আছিলোঁ বেডমিণ্টনত টেবুল টেনিছত বেষ্ট থ্ৰৱাৰ আছিলোঁ গতিকে খেলা ধূলাটো লাগিবই এইকাৰণে ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰিবৰ কাৰণে আমি হেৰি বনালোঁ খেল ফিল্ড বনালোঁ ধেমাজিৰ এটা গোগামুখত এটা মাছখোৱাত এটা প্ৰত্যেক ব্লকত এটা তাকে বনালোঁ এইবোৰ কৰি আছোঁ প্ৰথম অৱস্থাৰ পৰাই মই আকৌ ইঞ্জিনিয়াৰিং কলেজটো বিচাৰি আছোঁ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ কৰিব লাগে আপুনি প্ৰথমবাৰ উত্থাপন কৰিছে মই উত্থাপন কৰিছোঁ কেইবাবাৰো এছেম্বলিত উত্থাপন কৰিছোঁ ছাপৰ্ট নকৰে কোনেও তাৰপিছত হেৰি কৰিছিলে কিন্তু MLA কলিতা ৰণেন্দ্ৰ কলিতাই মোক ছাপৰ্ট দিলে এছেম্বলিত মই ভাবিছোঁ তেওঁ কেনেকৈ কৰিলে এনেকৈ তেওঁতো বেলেগ দলৰ মানুহ তথাপি ছাপৰ্ট কৰিলে মই তেওঁক ধন্যবাদ দিলোঁ আৰু তাৰপিছত CMO কৈছে সেই হাবিৰ মাজত কোনে লেকচাৰাৰ কৰিবলৈ যাব এনেকৈ কৰি কৈ থাকে নহয় ছাৰ
মই ৰাস্তা পদূলি বনাম আপুনি চিন্তা কৰিব নালাগে কলেজখন দিব লাগে আমাৰ ইমান শিক্ষা দীক্ষা থকা ল'ৰা ছোৱালী আছে কিন্তু দুখীয়া কাৰণে দূৰত গৈ পঢ়িব নোৱাৰে এনেকৈ কৈ কৈ আপুনি এগৰাকী নাৰী মহিলা হয় যে ধেমাজিৰ সন্তানেও ইঞ্জিনিয়াৰ হ'ব লাগে অভিযন্তা হ'ব লাগে প্ৰথমবাৰ আপুনি চিন্তা কৰিছিলে চাগে কোনোবা চিন্তা কৰিছে নাজানো কিন্তু সামাজিকভাৱে কোনেও হেৰি কৰা নাই আপুনি ৰুই থোৱা গছ এতিয়া চবে ফল ফুল খাইছে ডালপাত ব্যৱহাৰ কৰিছে ছাৰেও মানে দিবলৈ মন কৰা নাছিলে তাৰপিছত এবাৰ মই তেখেতক মাতি পেলাই মোৰ বহুত কাম উদ্ধৰণ কৰিব দিলোঁ এই গোটেইবিলাক যে কথাবিলাক ক'লোঁ এইবিলাক গোটেই উদ্ধৰণ কৰিব দিলোঁ দেখি পেলাই তেওঁ ইমান সন্তুষ্ট হ'ল তেওঁ ৰাজহুৱা সভাতে কৈ দিলে সুমিত্ৰা যিমান কাম কৰিছে ইমান কম সময়ত মই নিজৰ সমষ্টিতে ইমান কৰিব পৰা নাই কিতাপত পৰা নাই এনেকৈ তেওঁ কৈ পেলাই লগে লগে মানে তেওঁ ঘোষণা কৰিলে তেতিয়াই ইঞ্জিনিয়াৰিং কলেজটো দিম বুলি ফূৰ্তিয়া ৰাইজেও তাৰ আগতে ৰাইজেও মানে দুই এটা কৈ আছিলে লিখা মেলা কৰি আছিলে ইঞ্জিনিয়াৰিং কলেজ লাগে বুলি কিন্তু তেওঁলোকেও মানে দাবী কৰিব অলপ ভালকৈ সুবিধাটো পোৱা নাই MLA-টো সহযোগ নকৰিলেতো নোৱাৰে ন কাৰণ MLA-টো আগৰ MLA-জনটো আমাৰ তাত যিটো ভেটেনেৰী কলেজ আহিছিলে এইটোকে হ'বলৈ নিদিলে তেওঁ লখিমপুৰৰ মানুহ আছিলে লখিমপুৰ লৈ গ'ল তাৰপিছত মই ইঞ্জিনিয়াৰিং কলেজটো অনাৰ পিছত ৰাইজে বহুত ভাল পালে ছাৰে আধাৰ আহিলা কৰি প্ৰথম আধাৰ ক্ৰিয়া কৰি পেলাই মাত্ৰ 5 কোটি পইচাহে দিছিলে এইটোৱে আৰম্ভ কৰিছিলে আৰু তাৰপিছতে তেওঁৰ চৰকাৰ নাহিলে ময়ো হাৰি থাকিলোঁ তাৰপিছত এনেকৈ থাকি গ'ল তাৰপিছত আকৌ আপুনি প্ৰথমবাৰ মন্ত্ৰী কেতিয়া হৈছিলে মন্ত্ৰীটো হ'লো মই কেতিয়া মন্ত্ৰীটো লাষ্টত 2014 চনৰ ফেব্ৰুৱাৰী মাহত নে কিবা মোৰ মাতো পাহৰিছোঁ শংকৰীয় সচিবটো আছিলে আছিলোঁ বাৰু দেই শংকৰীয় সচিবটো মই মিচিং বুৰঞ্জীৰ প্ৰথমগৰাকী আপুনি মহিলা শংকৰীয় সচিব হিচাপেও জনাজাত সেইকাৰণে হিচাপে এইটো চনটো মই পাহৰিছোঁ কিন্তু বহুত বছৰ এইটো কৰিলোঁ সেই শংকৰীয় সচিব হিচাপে আপুনি কি কি দায়িত্ব পালন কৰিছিলে তেতিয়া কিন্তু বিশেষ আমাক দায়িত্ব দিয়া নাছিলে মোৰ আছিলে ছ'চিয়েল ৱেলফেয়াৰ অকণদাই মোক একো দায়িত্ব দিয়া নাছিলে কিন্তু এইকাৰণে মই এইটো কাম কৰি ভাল পোৱা নাছিলোঁ মই কাম কৰি মই ভাল পাওঁ পিছৰবাৰ যেতিয়া আপুনি মন্ত্ৰী হৈছিলে মন্ত্ৰী হওঁতে অসমৰ মানে কাৰণে বা ধেমাজিৰ কাৰণে কোনবোৰ কাম আপুনি এতিয়া মনত পৰে যে অসমৰ কাৰণে বহুত কথাই চিন্তা কৰিছিলোঁ কোনবোৰ কাম আপুনি বাস্তৱত পৰিকল্পিত কৰিছিলে একবাৰহে পালোঁ বস্তুবোৰ দিবলৈ গতিকে ৰাস্তা পদূলিহে মই বেছিকৈ গুৰুত্ব দিলোঁ আৰু ফাণ্ডটো কম ট্ৰাইবেল ডেভেলপমেণ্টৰ পৰা WPT তাৰপিছত আকৌ এইটো মোক পৰ্যটনো দিছিলে পৰ্যটনটো বহুত ইচ্ছা কৰিছিলোঁ কিন্তু ফাণ্ডটো বহুত কম আছিলে সেইকাৰণে কেইটামান ঘৰ বনালোঁ একদম এইফালে বুদ্ধিষ্ট এইটো মোৰ মনত আছে এতিয়াও তাত বুদ্ধিষ্টবিলাক মানে জিৰাবৰ কাৰণে এটা ঘৰ দিছিলোঁ কেইবালাকৰো তেনেকৈ য'ত মানে ফাণ্ডটো বহুত কমতো সেইকাৰণে কোন এলেকাত প্ৰয়োজন হয় মানুহবিলাকে প্ৰশান্তি লজ বুলি তেনেকৈ কেইটামান বনাইছিলোঁ গোটেই অসমত আছে প্ৰশান্তি লজ 2-এটা মই বনাইছিলোঁ তাৰ আগতো 2-এটা আছিলে তাৰপিছত পিছৰ বছৰ জিকা হ'লে মই এইটোকে ল'লোঁ সেইদিন বুলি ভাবি পেলাই বহুত কল্পনা কৰি আছিলোঁ মই CM ছাৰকো কৈছিলোঁ মই এইটো কৰিম নেক্সট বাৰ এইবাৰতো আৰু এবাৰেই মই ফাণ্ডটো পালোঁ তাৰপিছততো আৰু ইলেকশ্যনে আহি গ'ল ইলেকশ্যনতো মই হাৰিয়ে থাকিলোঁ তাৰপিছত এইবিলাক কৰিলোঁ কৰাৰ পিছত মই অৱশ্যে মিনিষ্টাৰ সময়টো বেছি নাপালোঁতো সেইকাৰণে ছেকেণ্ড টাইম MLA হওঁতে বেছি কাম কৰিলোঁ মই প্ৰথমতো যি ফাণ্ড দিছে সেইটোকো কৰিছোঁৱেই ছেকেণ্ড টাইমটো মানে এক্সপেৰিয়েঞ্চো হৈ গ'ল মোৰ অৱশ্যে মোৰ সমষ্টিত যিমান কাম হৈছে এইটো অকল ষ্টেট গভৰ্ণমেণ্টৰ পইচা নহয় মই আমাৰ চেণ্ট্ৰেলত তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে মই চেণ্ট্ৰেলৰ পৰা বহুত পইচা আনিছিলোঁ নিজাববীয়াকৈ তাত আমাৰ সেইটো কিন্তু খুব গুৰুত্বপূৰ্ণ আজিৰ তাৰিখত আমাৰ প্ৰায়ভাগ MLA সেইবোৰ নাজানে কেৱল অসম চৰকাৰৰ ৰাজকোষৰ পৰাই বাজেটৰ নিৰ্ধাৰিত ধৰণেৰে চলিব বিচাৰে কিন্তু আমাৰ যেনেকৈ আৰ্টিকল 275 বা এনেকৈ চেণ্ট্ৰেল MP বা বিভিন্ন ধৰণৰ চেণ্ট্ৰেল মিনিষ্টাৰৰ লগত নিজাববীয়াকৈ আনিব পাৰে অসম চৰকাৰৰ লগত কোনো হাই হেল্ল' নকৰাকৈ আনিব পাৰে বহুত পাৰে কিন্তু তেনেকৈ মই আনি পেলাই বহুত কিন্তু টেকনিকটো লাগিব টেকনিক লাগিব তেতিয়া কি কৰিলোঁ বিশেষ কামবিলাক কৰিছোঁ মই এইবিলাক ৰাস্তা পদূলিৰ কথা নকৰিবা চেণ্ট্ৰেলৰ পৰা আনি পেলাই মই ট্ৰাক টাৰ্মিনাছ আৰু বাছ টাৰ্মিনাছ বনালোঁ বাকী ৰাস্তা পদূলি বনালোঁ বহুত মই নকওঁ আৰু তেতিয়া মানুহবিলাক কৈছিলে জোনাইত কাম হোৱা নাই ঢকুৱাখানাত হোৱা নাই লখিমপুৰত হোৱা নাই আপোনাৰ ইয়াত ক'ত এনেকৈ পইচা পাইছে কিমান ধুনীয়াকৈ ৰাস্তা পদূলি বনাইছে চব কৰিছে বুলি মই তেতিয়া কৈছোঁ CM ছাৰৰ আশীৰ্বাদটো আছে আৰু চেণ্ট্ৰেলৰ আমাৰ চৰকাৰ আছিলে
আৰু পৱন সিং ঘাটোৱাৰ ছাৰ আছিলে ডলাৰ মিনিষ্টাৰ হয় হয় তেতিয়া তেওঁলোকৰ সহযোগত মই চেণ্ট্ৰেলৰ পৰা আনিও মই কাম কৰিছিলোঁ এইকাৰণে এনেকৈ হৈছিলে আৰু যি পইচা দিছিলে গোটেইটো মই মানে এক পইচাও মানে এপাৰ এপাৰ নকৰাকৈ কামত লগাইছিলোঁ হয় হয় আৰু আপুনি MLA ফাণ্ড পাওঁ হয়, এই MLA ফাণ্ডটোকো মানে লগাই দিওঁ আপুনি আদৰ্শগতভাৱে আছু কৰিছিলে হয়। আছুৰ ওপৰত AGP নগ'ল হয় AGP ভোট দিছিলোঁ ভোট দিছিলে কিন্তু জইন নকৰিলে তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আপুনি MLA হৈছিলে মিনিষ্টাৰো হৈছিলে সংসদীয় সচিব হৈছিলে হয়। এতিয়া বৰ্তমান কোন পাৰ্টিত আছে আপুনি এতিয়া মই BJPত আহিলোঁ হয় 2017 চনত হয় তেতিয়া মইতো হাৰিলোঁ হয়। বাই ইলেকশ্যন হ'ল বাই ইলেকশ্যন হওঁতে আমাৰ প্ৰাক্তন চিফ মিনিষ্টাৰ এতিয়া চেণ্ট্ৰেল মিনিষ্টাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয় আৰু তেতিয়া BJP সভাপতি আছিলে দাস আচ্ছা ৰঞ্জিত দাস হয় তেওঁলোকে দুইজনেই মোক আহ্বান জনালে আপুনি সহায় কৰক নহ'লে আমি বেয়া হৈ গৈছে আমি এমাহ ইয়াত আছোঁ আমি আগবাঢ়িব পৰা নাই আপুনি নহ'লে আমি ধেমাজি সমষ্টিৰ কাৰণে ধেমাজি সমষ্টিত পেগু ডাঙৰীয়া উঠিছিলে তেতিয়া মই গ'লোঁ গৈ পাই পেলাই মোৰ এটা উদ্দেশ্য আছিলে ডেভেলপমেণ্ট ধেমাজি ডেভেলপমেণ্ট হয় হয় সেইকাৰণে আপুনি ত্যাগ কৰি দিলে আৰু ত্যাগ কৰিল মই ব্যক্তিগত একো খোজা নাই মই কৈছোঁ ধেমাজি উন্নয়নটো কৰিব লাগে যিয়ে নহওক কিন্তু BJPক আনিব লাগে মানে BJPক জিকাই পেলাই হয় হয় তেতিয়া BJP চৰকাৰ আছে চেণ্ট্ৰেলতো আছে ইয়াতো আছে গতিকে BJP নিজিকিলেতো তাত কংগ্ৰেছতে একো কৰিব নোৱাৰিব চৰকাৰ নাই এইকাৰণে মই জইন কৰি পেলাই সহযোগ কৰি যেনে তেনে 8,000 ভোটত জিকালোঁ আৰু তাৰপিছত তেখেতে ক'লেও কৰি দিলে ইঞ্জিনিয়াৰিং কলেজ কমপ্লিট কৰি এতিয়া ৰাইজে পঢ়ি আছে আৰু উন্নয়ন ধাৰাটো আছে গতিকে মই ভালেই পাইছোঁ আপুনি এতিয়া 2026 আহি আছে সমাগত বিধানসভা নিৰ্বাচন তাৰ কাৰণে কিবা আকৌ চিন্তা কৰিছে নেকি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈ থৈছোঁ তেখেতে কৈছিলে মোক কিবা বস্তু এটা দিম যিটো আপুনি কৰি ভাল পাব তেতিয়া মই ক'লোঁ আজিৰ পৰা 6-7 মাহৰ আগতে কৈছিলে তেতিয়া মই ক'লোঁ মোকতো একো বেলেগ নালাগে মোক যদি পাৰে MLA টিকেট এবাৰ দিব ধেমাজিৰ কাৰণে হাৰি পেলাই মই ৰাজনীতি এৰিবলৈ মন নাই এবাৰ জিকি পেলাই এৰিবলৈ ৰাজনীতি এৰিম আৰু এবাৰেই মই কৰিম এনেকৈ ভাবিছোঁ আৰু তেখেতে চাই ল'ম বুলি ক'লে এতিয়া কি কয় এতিয়া যিজন আছে এইটোতো মোৰ সম্বন্ধীয় হয় গতিকে তেওঁৰ বিৰুদ্ধেও মই যাব নোৱাৰোঁ তেখেতক যদি বেলেগ এবাৰ প্লেচ কৰে তেতিয়া ধেমাজিটো মই আশা কৰোঁ আৰু তেওঁলোকৰো এইটো কৰ্তব্য বুলি ভাবোঁ মই ইমান এক্টিভ মানুহটো মোক বহাই থৈ দিছে ইমান দিন গতিকে ৰাইজেও কয় এনেকৈ আপুনি বহি থাকিব লগা মানুহ নহয় গতিকে আপুনি কিবা এটা কৰিব লাগে MLA উঠিব লাগে বুলি মাতি থাকে কিন্তু মই দলৰ বিৰুদ্ধে যাবলৈ মন নাই দলে যদি দিয়ে মোৰ এইবাৰ উঠিবলৈ মন নিশ্চয় ভাল লাগিলে বাইদেউ আপোনাৰ লগত আমি বহুত সময় কটালোঁ মূল্যৱান সময় আপোনাৰ ব্যস্ততাৰ মাজত আজি দিনটো মই দেখিছোঁ আপুনি নিজে বাৰী নিজৰ চুকে কোনে কাম কৰে আপোনাৰ বাৰীত কি শাক পাচলি এতিয়া আছে আপুনি অলপ কৈ দিয়ক প্ৰয়োজনীয় চব বস্তু আছে এনে আমি এতিয়া ধেমাজি লখিমপুৰ নগ'লেও গাঁৱত নগ'লেও ইয়াতে পোৱা যায় আপোনাৰ ইয়াত দেখিছোঁ নলটেঙা পায় ইয়াত পেচন ফ্ৰুইট হয় তাৰপিছত কি আছে পদিনা মচন্দৰী হয় তাৰপিছত মানিমুনি কেৰাবন আদি কৰি শাক পাচলি কাৰণ এগৰাকী আপুনিতো প্ৰফেচাৰ আছিলে মিনিষ্টাৰ MLA আছিলে কিন্তু প্ৰয়োজন নাই এইবোৰ কৰিবলৈ তথাপি আপুনি ব্যস্ত হৈ নিজৰ স্বাস্থ্যৰ কাৰণে এইবোৰ কৰি আছে মই আচলতে কৃষকৰ ছোৱালী হয় এইকাৰণে কিবা কৰি ভাল পাওঁ মই পথাৰৰ কাম এইটো ধান দাই আহিছোঁ ধান মই এবাৰ পাইছোঁ ইয়াত গুৱাহাটীতে কিমান পালোঁ 24 মান পালোঁ এতিয়া গোগামুখৰ পৰা পঠাব এইখিনি ভিতৰত নিশ্চয় আপোনাৰ পিতৃ মাতৃৰ নাম চমুকে ক'ব দেউতাৰ নাম আছিলে স্বৰ্গীয় কালীনাথ দলে মাৰ নাম আছিলে স্বৰ্গীয়া কাচন লাগাছো আচ্ছা আপুনি কেই নম্বৰ ফেমিলি মই ওপৰৰ পৰা হিচাপ কৰি মই 3 নম্বৰ মোৰ তলতো আছে হয় 3টা ছোৱালী আৰু এটা ল'ৰা আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা 2টা ছোৱালী এজনী হয় এতিয়া আপুনি পৰৱৰ্তীকালে আকৌ পুনৰ ফিল্ডত নামিব আগবাঢ়ি আছে মইতো আকৌ ট্ৰেকত ভিতৰত কাম কৰিয়ে থাকোঁ কিন্তু মই ডাইৰেক্ট ওলোৱা নাই কিয় কাৰণ পেগুতে বেয়া পাব পাৰে তেওঁক চুপাৰচেট কৰি ওলাই গৈছে বুলি ভাবিব পাৰে ঘৰৰ মানুহ কিন্তু মই কৰ্মীসকলক সহায় কৰিয়ে থাকোঁ পঞ্চায়ত ইলেকশ্যনতো গৈছোঁ পইচাও দিছোঁ এনেকৈ মই বিপদে আপদে বেমাৰ আজাৰে চাই থাকোঁ আৰু আপুনিতো এতিয়া সমাজকৰ্মী মই জীৱনটোৱে সমাজক লৈ নিচা লাগি আছে এইটো নিচা কেতিয়াও সহজ নহয় নমৰালৈকে থাকিবই আৰু
আৰু মোৰ কৰিবলৈ ইচ্ছা মোৰ মানে মনটো বহুত এতিয়াও ইচ্ছা গৈ আছে মানে কাম কৰিবলৈ এতিয়া আমাৰ যিসকল মিচিং মহিলা হয় সমাজৰ কাৰণে ওলাই আহিব বিচাৰে তেওঁলোকলৈ কিবা ক'ব নেকি নতুন ক'বলৈ বহুত আছে কওক চমুকে বিশেষকৈ অকল মহিলা নহয় হয় মই পুৰুষলৈকে ক'বলৈ মন মিচিং পুৰুষলৈ বিশেষকৈ জেনেৰেল মানুহবিলাকে বহুত কথা বুজি পায় হয় আমাৰ অৱশ্যে মই বেলেগ ট্ৰাইবেলটো নাজানো মিচিং ট্ৰাইবেলৰ কথাটো মই মানে ৰাজনীতি কৰি আৰু প্ৰথম পঢ়াটো আমি গাঁৱলীয়া ছোৱালী হিচাপে ওলাই আহি বাট কটোতা হিচাপে কিমান কষ্ট পাইছিলোঁ এইবিলাকৰ কাৰণে মোৰ বহুত ক'বলৈ আছে মই এইকাৰণে এতিয়া 2 লাইনমান লিখিছিলোঁৱেই আৰম্ভ কৰিছোঁ লিখিবলৈ মোৰ মানে পঢ়োঁতেও মানে নদী পাৰ কৰি স্কুলত যাবলগীয়া হৈছিলে BA পাছ কৰাৰ পিছত মই শপত খাই পেলাই MA পঢ়িবলগীয়া হৈছিলে ক'তো নোলাওঁ হোষ্টেলৰ পৰা ক'তো নোলাওঁ বুলি মানে তেতিয়া আমাৰ ছোৱালী গাঁৱলীয়া ছোৱালী টাউনত 2-এটা আছিলে গাঁৱলীয়া ছোৱালী পঢ়া নাছিলে সেইকাৰণে ভয় খাইছিলে মানে টাউনত পঢ়িবলৈ গ'লে বা কি হ'ব সেইকাৰণে মই শপত মহাত্মা গান্ধীৰ নিচিনাকৈ শপত খাই মই হোষ্টেলত থৈ আহে দাদাহঁতে যদি থ'ব নোৱাৰে ফ্লাইটত পঠাই দিয়ে লখিমপুৰৰ পৰা হোষ্টেলতে সোমাই থাকোঁ আৰু তাৰপিছত মই ক'তো নোলাওঁ তেনেকৈ শপত খাই পেলাই আহি MA পঢ়ি থাকোঁতেই বিয়া দিলে বিয়া দিয়াৰ পিছত বাৰু পঢ়া শুনা কৰি চাকৰি কৰিলোঁ কৰাৰ পিছত ৰাজনীতিত সোমাই মোৰ ডক্টৰ মতিলাল পাটোৱাৰীৰ লগত বিয়া দিলে বিয়া দিয়াৰ পিছত মই আলোচনা কৰিয়ে ৰাজনীতিত গৈছিলোঁ তেখেতৰ লগত আলোচনা কৰি ধেমাজি উন্নয়নৰ কাৰণে ৰাজনীতি কৰিব লাগিব নহ'লে উপায় নাই বুলি তেখেতেও সহযোগ কৰিছিলে কিন্তু অলপ ওপৰলৈ যোৱাৰ লগে লগে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে তেওঁ এনেকুৱা বুজালে মোৰ ল'ৰা ছোৱালী গুৱাহাটীত পঢ়ি আছে ইয়ালৈ মই শনিবাৰে ৰাতি আহোঁ আকৌ সোমবাৰে ৰাতিপুৱা গৈ পাওঁ তাৰমানে দেওবাৰ ৰাতি আকৌ মই নাইট চুপাৰত যাওঁগৈ বা কেতিয়াবা গাড়ী লৈ যাওঁ এনেকৈ কৰোঁতে কৰোঁতে তেওঁৰ পৰা মোৰ অলপ কথা পতা কথাটো ৰাজনীতিৰ কথা সমাজনীতিৰ কথা পতা সময়টো কম হৈ গ'ল এই সময়তে তেওঁক মানে মানুহবিলাক বুজালে কি মাইকী মানুহ ৰাজনীতি কৰিলে ঘৰটো ধ্বংস হ'ব এনেকৈ বুজাই বুজাই তেওঁ মোক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে বিৰোধিতা কৰি কৰি দীঘলকৈ নকওঁ আৰু কি টিকেট পোৱাৰ পিছত আনকি টিকেটটো লৈ গৈ পেলাই মোক ঘৰত সোমাব দিয়া নাই এনেকুৱা অৱস্থা তেতিয়া ৰাইজেতো মোক বিৰাট ছাপৰ্ট দিয়ে ৰাইজে ৰজা নখ জোকাৰিলে বৈ নয় মই হায়াৰ ছেকেণ্ডেৰী চাকৰি কৰি থাকোঁতেই মই কলেজত মানে বিনা পইচাত ক্লাছ কৰি আছোঁ এই ষ্টুডেণ্টবিলাক জানে মই কিমান তেওঁলোকৰ আপুনি কি পঢ়াইছিলে ইকনমিক্সত হয় MA MPhil তাৰপিছত মই নোটছ চোটছ দিওঁ ঘৰৰ কিতাপবিলাক দিওঁ এইকাৰণে সিহঁতে মোক বহুত শ্ৰদ্ধা কৰে আনকি মোক কি কৈছে মোক কলেজৰ পৰা মোক ক্লাছত সোমালে ল'ৰা ছোৱালীবিলাক ওলাই যাব লাগে বুলি এনেকুৱাও মানে আহ্বান জনাইছে ডাক্তৰে তাৰপিছত ল'ৰা ছোৱালীবিলাক কৈছে বোলে মই পিছতে গম পাইছোঁগৈ আৰে আমি কিয় বাইদেউ এনেকৈ কৰিম বাইদেউটো বিনা পইচাত আমাক পঢ়াই আছে আমাক নোট দিয়ে কিতাপ দিয়ে তেওঁতো ডাক্তৰ কৰি পেলাইহে পইচা লৈ আছে তেওঁতো আমাক বেমাৰ চাই বাইদেউ গম পালোঁ বিনা পইচাত আমি গম পালোঁ বুজি পালোঁ এতিয়া আপুনি টিকেট লৈ আহোঁতে মোক ঘৰত সোমাব দিয়া নাই তেতিয়া ৰাইজে কৈছে আপোনাৰ ঘৰ আপুনি বনোৱা আপুনি কিনা মাটি ইয়াত কিয় নোসোমাওঁ আমি সোমামেই বুলি নহয় এনেকৈ নকৰিবা এতিয়া ইলেকশ্যন আমাকতো ভগৱানে চাইছে টিকেট লৈ আহিছোঁ এতিয়া মানুহৰ মনত দুখ দিব নালাগে আমাৰ ঘৰত নোসোমাওঁ কি হ'ল আমাৰ ওচৰত কৰ্মী ঘৰ আছে নহয় আমাৰ পাছফালে সোণোৱাল ঘৰ এটা আছে ভৱানী সোণোৱাল ইহঁতৰ ঘৰত আমি গোটেই ৰাইজে সোমাই তাতে ৰাইজক খোৱাই বোৱাই কাইলৈৰ প্ৰগ্ৰেম কি হ'ব আলোচনা কৰি পঠাই দিছোঁ এনেকৈ কৰি মই মানে কাজিয়া পেচালটো মই ভাল নাপাওঁ মানে মহাত্মা গান্ধী আদৰ্শ চলাম মই মহাত্মা গান্ধীৰ কিতাপ মই সৰুৰ পৰা পঢ়োঁ আপুনি এতিয়া এক্সট্ৰা কাৰিকুলাম কি কৰিছে স্পৰ্টছমেন আছিলে বোলে কি খেলিছিলে হাইস্কুলত মই আছিলোঁ দৌৰত সদায় মই 1 নম্বৰ পাওঁ জাম্পত পাওঁ তাৰপিছত কলেজত মোৰ ছাৰ এজন আছিলে দেই তেওঁৰ কথা ক'বই লাগিব পদ্মনাথ ফুকন বুলি প্ৰিন্সিপাল ঢকুৱাখানা কলেজৰ ফাউণ্ডাৰ তেতিয়া ঢকুৱাখানা কলেজত আমাক বেডমিণ্টন আৰু টেবুল টেনিছ তেওঁ শিকাই পেলাই মোৰ 1 বছৰতে মানে চেম্পিয়ন কৰাই দিলে আৰু বেষ্ট থ্ৰৱাৰ নিশ্চয় শ্বট পুট ডিছকাছ বেষ্ট জেভলিন মই 2 বছৰ বেষ্ট থ্ৰৱাৰ বেষ্ট চেম্পিয়ন হৈছোঁ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিলোঁ MAৰ এডমিশ্যন হৈয়ে বিয়া দি দিলে তেতিয়াতো পৰীক্ষাও নহ'লে 1 বছৰ বিয়া দি দিয়াৰ পিছত আৰু ল'ৰা ছোৱালী হৈ গ'ল তেতিয়া খেলা ধূলাটো বন্ধ হৈ থাকিলে নিশ্চয় বাৰু আপোনাৰ খুব ভাল লাগিলে আপোনাৰ ল'ৰা ছোৱালীবোৰৰ নামবোৰ চমুকৈ কৈ দিব ৰাইজক ইয়াত মোৰ ডাঙৰ ল'ৰাৰ নাম কাৰ্পুন পাটিৰ ACS সৰু ল'ৰাৰ নাম জহাৰ পাটিৰ ৰূপান্তৰ এক্সাইজ ছোৱালীটো APSC পাছ কৰিছিলে কিন্তু চাকৰি কৰিবলৈ নিদিলে যোৱাই মানে
তেওঁ IRS জেঠজোৰলৈ হয়, হয়। তেওঁ ভাৰতবৰ্ষত ঘূৰি ফুৰিব তেওঁ ইয়াত চাকৰি কৰি থাকিলে কি হ'ব বুলি ল'ৰা ছোৱালী চাব লাগে নকৰিলে ল'ৰা ছোৱালী ল'ৰা ছোৱালীকে ডাঙৰ দীঘল কৰিবলৈ মানুহ কৰিব লাগিব হয় ভাল কৰিলে আমি তিনিটাই নিশ্চয় নিশ্চয় আপুনি এতিয়া গুৱাহাটীত সুখেৰে আৰু বোৱাৰী হয়, বোৱাৰী হেৰি হয় 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 গম পালোঁ তাপুতাই ছাৰৰ নাতিনী নাতিনী হয় তেওঁ এতিয়া ADC শিৱসাগৰ অঁ 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 তেওঁৰ নাম হৈছে নিশ্চয় নিশ্চয় মীনাক্ষী পৰমে পাটিল আচ্ছা বাইদেউ খুব ভাল লাগিলে আজি বহুত কথাই নজনা আমি গম পালোঁ পৰৱৰ্তী সময়ত আকৌ এনেকৈ বহিম আকৌ আমি বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন ধৰণৰ ইতিবাচক কিছুমান বৌদ্ধিক আলোচনা আমি চৰ্চা কৰিম মোৰ আহ্বানটো নহ'লে নহয় কওক তেওঁৰ মাজলৈ আহ্বান হয় 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 জনাব জনাওক কওক কওক হয় মই মানে বাট কাটোতা হিচাপে যিটো কষ্ট পালোঁ হয় এইটো মই কষ্ট বুলি ভবা নাই হয় মই বাট কাটোতে এনেকুৱা যিকোনো কামে বাট কাটো কষ্ট হয়েই গতিকে আমাৰ মিচিং সমাজলৈকো মোৰ মিৰি সমাজলৈ মোৰ আহ্বান মহিলাসকলকো ৰাজনীতিটো অলপ ওলাবলৈ সহায় কৰিব লাগে হয় হয় চাকৰি বাকৰিত সহায় কৰে পইচাটো গোটাই পায় হয় কিন্তু ৰাজনীতি কৰিলে পইচাটো যায় হয় এইকাৰণে পইচাটো বাহিৰা খৰচ কৰিবলৈ গোটেই মানে পৰিয়াল বিশেষকৈ বিবাহিত পৰিয়ালৰ পৰিয়ালবিলাকে এনেকৈ নকৰে নিশ্চয় নিশ্চয় মই নিজে এইটো প্ৰমাণ পালোঁ নিশ্চয় নিশ্চয় আৰু ছোৱালীবিলাকে অলপ কষ্ট কৰিব লাগে তাৰমানে ছোৱালী ৰাজনীতি কৰিলে বেছি কষ্টকৰ হয় আমাৰ মিচিং সমাজত হয় হয় কিয়নো ঘৰৰ গোটেই কাম কৰি পেলাইহে ৰাজনীতি কৰিবলৈ হয় এক্সট্ৰাকৈ যাব লাগে নিশ্চয় নিশ্চয় ভাত বনোৱাৰ পৰা আৰম্ভ কৰি ঘৰ চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি ঘৰৰ গোটেই চাকৰ নাকৰ ঠিক ঠাক কৰাৰ পিছত নিজৰ কাপোৰ কানি ধুই মেলি ইস্ত্ৰি কৰালৈকে নিজে কৰিব লাগে হয় হয় পুৰুষে যদি ৰাজনীতি কৰে কিন্তু মহিলাসকলে সহায় কৰে হয়, মিছেছে সহায় কৰে ল'ৰা ছোৱালী কৰে অঁ কিন্তু মাইকী মানুহে যদি ৰাজনীতি কৰে এই গোটেই ডাবুল কাম দিবলগীয়া হৈ যায় সেইকাৰণে এই কষ্টটো সহ্য কৰিবলৈ নোৱাৰি পেলাই মহিলাসকলে ৰাজনীতিত নোলায় সেইকাৰণে অকল মহিলাসকলকে যদি অলপ সহায় সহযোগ কৰে তেতিয়া মহিলাসকলৰ ইচ্ছাটো পূৰণ কৰিব পাৰিব মই ৰাজনীতিত বহুত নিৰাশ হৈ গৈছিলোঁ বহুত কষ্ট পাইছিলোঁ ৰাইজে কিন্তু বহুত সহায় কৰিছিলে কিন্তু পৰিয়ালৰ পৰা মোৰ হাজবেণ্ডৰ পৰিয়ালৰ পৰা বহুত মই অসুবিধা পাইছিলোঁ তেতিয়া মই এটা আলোচনীয়ে মোক জীৱনটোত বহুত সহায় কৰিলে মই ইমান কষ্ট পাইছিলোঁ দুবাৰ মই মানে আত্মহত্যা কৰিম বুলি ওলাই যাবলৈ বাৰাণ্ডা বহি আছিলোঁ কিন্তু মই তেতিয়া ৰাছিয়াৰ এটা আলোচনীত তাৰ মহিলা এগৰাকীৰ জীৱনী লিখা আছিলে তেওঁ নিজে লিখিছিলে তেওঁ ৰাজনীতি কৰিবলৈ গৈ কিমান কষ্ট পাইছিলে পৰিয়ালৰতো কষ্টটো আছেই ৰাইজে তেওঁ চকীত বহিবলৈকো নিদিয়ে শিলগুটি মাৰে চেণ্ডেল মাৰে তেওঁ মিটিঙত ওলাই গ'লে তেতিয়া মই ভাবিলোঁ মোৰ অকল মোৰ হাজবেণ্ডৰ পৰিয়ালৰ পৰাই বাধা দিছে মোকতো ৰাইজে ৱেলকাম কৰে কিমান ধুনীয়াকৈ তেওঁলোকে মোক আপডাল কৰে কিবা কষ্ট হ'লে তেওঁলোকে মোক চায় ঘৰত যদি মাৰকিল কৰে হাজবেণ্ডে তেতিয়া মোক বুজাবলৈ মোৰ ঘৰৰ কাম কৰি দিবলৈ ৰাইজে আহে সি তেতিয়া মইতো বহুত মানে উৎসাহ দিব নাপায় অনুপ্ৰেৰণা পাইছিলে বহুত অনুপ্ৰেৰণা পাইছিলোঁ মানুহগৰাকীৰ নামটো মই পাহৰিছোঁ সেইগৰাকীয়ে মোক জীৱনত জীয়াই থাকিবলৈকো দিলে অনুপ্ৰেৰণা দিছিলে আৰু মই ৰাজনীতি কৰিবলৈকো মই অনুপ্ৰেৰণা পালোঁ নিশ্চয় নিশ্চয় বাইদেউ আজি বহুত ভাল লাগিলে আমি পৰৱৰ্তী কালত আকৌ আপোনাৰ ওচৰত আহিম নিশ্চয় আজি আপোনাৰ বহুমূলীয়া টাইম আমি ল'লোঁ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিৰ অনুষ্ঠানে ইমানতে তোমাক ধন্যবাদ নিশ্চয় কথা প্ৰকাশ কৰিবলৈ সুবিধা পালোঁ নিশ্চয় আমি আকৌ আহিম আকৌ লগ वर्दी की हाँ, गर्मी तो बहुत है लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।